গাইজ গুড ইভিনিং কি খবৰ আপোনালোকৰ আজি আমাৰ খেলপথাৰ ক্ৰিকেট খেল হৈ আছে আজি মাৰিবাৰী আৰু মুলানগাঁৱৰ খেল হৈ আছে এয়া মানে বাজি খেল হৈ আছে আৰু পইচাৰ বাজি আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব কোন জিতে কোন হাৰে এয়া গাড়ী আহি পেলাই ইয়াত থৈ পেলাই একদম খেল হৈ আছে এয়া দেখিছে নহয় আৰু এই মোৰ ল'ৰাটো এইফালে বহাই থৈ দিছোঁ এই মিঠাই দি পেলাই খুৱাই থৈ দিছোঁ আৰু আমাৰ বেংগলোৰৰ প্লেয়াৰো আহি পাইছে এই সিফালে আছে দেখি পোৱা নাই আমাৰে ফাৰ্ষ্ট বেট হৈ আছে শেষলৈ ভিডিঅ'টো চাই থাকিব বাৰী ন আমাৰ বাৰী এয়া আমাৰ বেংগলোৰ আহি পাইছে এয়া আমাৰ হেণ্ডচাম বয় আছে লগত কেতিয়া আহি পালি সোমবাৰে আহি আজি লুগাই দিছোঁ কিমান 5,000 নাই কিমান 19,000 অ' মাই গড এই চন্দ্ৰ দাস অপেনাৰ গৈ আছে আৰু ৰানাৰ গৈ আছে ৰূপম গৈ আছে আৰু আমাৰ এই বাৰীৰ পাৰ্টিয়ে এতিয়া বলিং কৰিব টেষ্ট বল গৈ আছে এইটো ষ্টপ অ'হো এয়া আমাৰ এই বাৰীৰ পাৰ্টিৰ বলাৰ কৰি আছে এই গোবিনে বল উঠাইছে এইটো নাই এই মোৰ তাতে লাগিছেচোন বল এই পিনাৰ লাগিছে এক ৰান একো এয়া ৰূপমে কৰি আছে বল এই ভেৰি নাইচ কেচ ৰূপম কেচ হৈ গ'ল সাজিপে এতিয়া সেকেন্ড বেট ধৰিছে সাজিপে এতিয়া বল কৰি আছে ধুনীয়া বল কৰি আছে আমাৰ ইবাৰী পাৰ্টিয়ে এই ষ্টাম্প ফ্লাগ কৰি দিলে বলাৰ নম্বৰ 1 বলাৰ বুলি ক'ব পাৰি এয়া দুটা উইকেট লৈ ল'লে আমাৰ এয়া আলিয়ে দৰ্শক আহি পাইছে ধান কাটি পেলাই চাই আছে আমাৰ সনু বলাৰৰ নামটো সনু হয় খুব ধুনীয়া বলাৰ এইটো সনু নাম বোলে আমাৰ ইবাৰীৰ হয় কাহবক লাগিলে হায়াৰ লৈ যাব পাৰে এইবাৰ আহিলে আমাৰ ভাগিন বেটছমেন এক অভাৰত দুটা উইকেট লৈ ল'লে এইটো কেচ আউট কৰি দিলে এইটো কেচ আউট কৰিলে 3 হিট বাহ 3টা উইকেট লৈ ল'লে না বলাৰ চেঞ্জ হৈ গ'ল এক অভাৰত কিমান ৰান বনালে মেডিন অভাৰ দি দিলে 2টা উইকেট লৈ ল'লে বহুত কি নাম কৈছিলে পাহৰি পালে নহয় এইটো আহিছে নেক্সট বলাৰ আমাৰ ইবাৰীৰ পৰা এইটো মাৰি দিলে গোবিনে 1 ৰান পালে আমাৰ মুলানগাঁৱৰ টিমে আমাৰ ইবাৰীৰ টিম বহুত খাতৰনাক আছে বলাৰ বহুত ভাল আছে আৰু ফিল্ডিং পাৰ্টি বহুত ভাল আছে ভিডিঅ'টো শেষলৈ চাই থাকিব স্কিপ নকৰাকৈ তেতিয়া কোনে জিতে কোনে নাই আপোনালোকে ধৰিব পাৰিব এইটো বলাৰটো দেখিছে এইটো কেচ এতিয়া নেক্সট কেচ ধৰি ল'লে এতিয়া প্ৰাঞ্জলৰ কেচ ধৰি ল'লে সনু বলাৰে কি কৰে নো বল দিছে এইটো কেচ আউট নহ'ব তিন বল হৈছে LBW হৈছে ইয়াত LBW আউট নাই গতিকে আৰু 22 ৰান নাই হোৱাইট বলত ৰান নাই থ্ৰ' হিট অকল ৰান আছে এইটো মাৰি দিলে গোবিন্দ চন্দ্ৰ দাসে ফিল্ডিং ওচৰত নথকাৰ বাবে এই 1 ৰান পাবলৈ সমৰ্থক হ'লে আমাৰ গোবিন্দ চন্দ্ৰ দাস এইটো বেংগলোৰৰ প্লেয়াৰ হয় এই হায়াৰ কৰি আহিছে 5 দিনৰ ছুটীত আহিছে খেলৰ কাৰণে এই লগা দিয়া ছিক্সাৰ ছিক্স লগাবলৈ হেৰি কৰিছিলে কিন্তু আউট হৈ গ'ল এইটো বলাৰো কম নহয় 2টা বল ফাটি গ'ল ইয়াত উডছ বল ফাটি গ'ল আহিলে সনু বলাৰ খেলটো অকমান স্পীড হ'ব লাগে টাইম নাই সন্ধিয়া হৈ আহিছে এইটো গ্ৰেছ বল হয়
তলে তলে চচৰি আহিছে বলটো দুই ৰান লৈ ললে এবাৰ আশিষ নেহেৰা আহি গ'ল আশিষ নেহেৰা বল বল চিনিয়ে পোৱা নাই ক'ত পৰিছে ক'ত নাই একদম বেটিং মেন টাইমটো অকমান হেৰি হৈ আছে বলটো বহুত সুইং কৰি আছে কৈ আছে এইয়া আশিষ নেহেৰা নেকি এই ষ্টাম্প ফ্ল্যাগ ৰাজীৱ নেহেৰা মকবুলৰ ল'ৰা খাতৰা ডাইৰেক্ট ষ্টাম্প বলিং মিডিল ষ্টাম্প গিৰাই দিছে ডেঞ্জাৰ বল চাই লয় স্পিন বল কেনেকুৱা কৰি আছে বেটছমেনে পাত্তাই পোৱা নাই এইটো কৈছো ওপৰত কেচ গৈ আছে কেচ এজিলি কেচ ধৰিলে এইটো মাৰি দিলে 6 এইটো আউট হৈ গ'ল বেংগলোৰ প্লেয়াৰ 20 ৰান হৈ না কিমান ৰান বনাই আউট হৈ গ'ল ভেৰি নাইস কি মাৰিলা 6 না 6 তো লাষ্ট ওভাৰ খেল লাষ্ট ওভাৰ ঠিক আছে মানে সবে কামত আছিল ন হোয়াইট নিকল না তো ঠাকুরবাড়ি কেচ আরামত কেচ মজা এটা বেটিং আছে এটা মুলানগাঁৱৰ হৈ গ'ল আমাৰ ফাৰ্ষ্ট বল কৰিব আমাৰ উৎপল আছে হয় না উৎপল দাসে কৰিব রাইট হ্যান্ড মিডিয়াম প্রেস ওভার দি গুড বয় ফাৰ্ষ্ট বল কৰ একদম খুব ধুনীয়া খেলটো সোনকালে হ'ব লাগে আন্ধাৰ হৈ আহিছে ৰেডি হৈছে আকৌ এটা বেংগলোৰ প্লেয়াৰে কৈছে মই কৰিম বুলি মানে জিতাম বুলি ভাবি আছে কি কয় এতিয়া ইতৰ বহুত খাতৰা খেল হৈ আছে ইয়াৰ এটা মাই গড ভেৰি ফাষ্ট বলাৰ ভেৰি নাইস বলাৰ বাবু আঁতৰি দিয়া খেল বহুত একদম সুন্দৰ হৈ আছে এই খেলখন চাব পাৰিলে বহুত ভাল পাব এইটো মাৰিছিলে মাই গড ভেৰি সুইং বল খুব ধুনীয়া কৰি আছে আমাৰ গোবিন্দ চন্দ্ৰ দাসে বেংগলোৰৰ পৰা অহা হৈছে এইটো মাৰি দিলে বাবু আঁতৰ দৰ্জন এইটো মাৰি দিলে 6 পিং মাৰি দিব লাগে আউট বল ভেৰি নাইস বল বেংগলোৰ প্লেয়াৰ এটা আউট কৰি দিলে গোবিন্দ চন্দ্ৰ দাসে এটা আউট কৰি দিলে আৰু নেক্সট বল আহি বলাৰ আহি গ'ল বলাৰ হেট্ৰিক লৈছিলে এইটো মাৰি দিলে 4 নেক্সট বল আহি গিনৰ বলাৰ এইটো কেচ গৈছে 6 1 রান খাব নালে নহয় ভেরি গুড ভেরি নাইস বল এইটো কেচ আছে ভেরি নাইস প্ৰাঞ্জল দাস মাই গড ভেরি নাইস বল খেলটো পুৰা জমি আছে খেলটো খুব ধুনীয়া হৈ আছে এতিয়া প্ৰাঞ্জলে বল কৰিব অকল 4 ৰান দিলে আমাৰ গোবিন্দ চন্দ্ৰ দাসে প্ৰাঞ্জলৰ বল মাৰি দিলে 6 মাৰি দিলে প্ৰাঞ্জল এটা
আমাৰ ইবাৰী পাৰ্টি জিতি গ'ল গোটেইখিনি মাৰিলে আৰু এতিয়া আমাৰ ইবাৰী পাৰ্টি জিতি গ'ল এতিয়া গৈ আছে এতিয়া 2টা মেচ জিতিলে ন এবাৰ ইয়াৰ বলাৰটো খুব ধুনীয়া বলাৰ আছিলে কি নাম আছিলে ইয়াৰ সোনুৱে খুব ধুনীয়া কৰিলে অহাকালি আকৌ আহিবা নেকি তোমালোকে এয়া সোনু কি না লিখা সোনু আলাম ন আমাৰ ইবাৰী ঘৰ খুব ধুনীয়া বল কৰিছা ন একদম পুৰা জিতিলা ন কেইটা মেচ জিতিলা 2টা জিতিলা ন আকৌ অহাকালি আহিবা নেকি আহিম ঠিক আছে ন ধন্যবাদ এনে ইনজয়ৰ কাৰণে খেল খেলা হৈছিলে আৰু ভিডিঅ'টো এয়া আমাৰ বেংগলোৰ পৰা 5 দিন হৈছে আহা আকৌ এতিয়া 5 দিন 10 দিন মানৰ পিছত যাব আৰু এই আমাৰ ইবাৰী পাৰ্টি গৈ আছে সন্ধিয়াও লাগিলে 5টা বাজি গ'ল গতিকে অহাকালি খেল হ'ব আকৌ আজি ইমানতে সামৰি মাৰিছোঁ আৰু সকলোৱে জয় অসম জয় ভাৰত আৰু নতুনকৈ চিজন নিশ্চয় ছাবস্ক্ৰাইব কৰি নাযাব ধন্যবাদ